নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ভাৱহন্ত প্ৰথমে জনা বিচাৰিছো গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ কৰা হৈছে বিদেশী সিগাৰেট ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত জব্দ কৰা হৈছে সিগাৰেট 300 বান্ডিল সিগাৰেট সহ দুজনক আটক কৰা হৈছে আজি পুৱা 7 বজাত ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে সিগাৰেটসমূহ দিল্লীলৈ নি থকা হৈছিল এই বিদেশী সিগাৰেটসমূহ আটকাধীন দুজন হৈছে পৱন কুমাৰ আৰু কমল কুকৰেজা জব্দকৃত সিগাৰেটখিনিৰ মূল্য হৈছে প্ৰায় 5 লাখ টকা পুনৰবাৰ জনা বিচাৰিছো গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ কৰা হৈছে বিদেশী সিগাৰেট ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত জব্দ কৰা হৈছে 300 বান্ডিল সিগাৰেট লগতে আটক কৰা হৈছে দুজন লোকক আজি পুৱা 7 বজাত ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে দিল্লীলৈ নি থকা হৈছিল এই বিদেশী সিগাৰেটসমূহ আটকাধীন দুজন হৈছে পৱন কুমাৰ আৰু কমল কুকৰেজা জব্দকৃত সিগাৰেটখিনিৰ মূল্য প্ৰায় 5 লাখ টকা বিজয় দশমীৰ নিশা দেৰগাঁও সংঘটিত হৈছে এক নিশংস হত্যাকাণ্ড এজন যুৱকক চুকা অস্ত্ৰে হানিখুচি হত্যা কৰিছে দুৰ্বৃত্তই মৃত যুৱকজনৰ নাম হৈছে অনিল শইকীয়া উপকণ্ঠ গড়মৰাৰ মথাউৰিত মুমূৰ্ষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰা হৈছে নিশা জেএমচিএইচলৈ নিয়াৰ পথতে মৃত্যু ঘটে যুৱকজনৰ মৃত যুৱকজনৰ দেহ স্পষ্ট হৈ আছে আঘাতৰ চিন ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত দেৰগাঁৱত সংঘটিত হৈছে নিশংস হত্যাকাণ্ড মৃত যুৱকজনৰ নাম হৈছে অনিল শইকীয়া গড়মৰাৰ মথাউৰিত মুমূৰ্ষ অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে যুৱকজনৰ দেহ স্পষ্ট হৈ আছে আঘাতৰ চিন ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে কেনেদৰে যুৱকজন মৃত্যুমুখত পৰিল কেনেধৰণৰ শত্ৰুতাজনিত কাৰণত কোনে হত্যা কৰিছে যুৱকজনক সেয়া স্পষ্ট হোৱা নাই আৰক্ষীৰ তদন্ত অব্যাহত আছে আমি আমাৰ ঘৰৰ মানুহ চাহ খাই চব ভিতৰত সোমোৱাৰ পিছত তাৰপিছত অকণমান দেৰি 5-10 মিনিটৰ পিছত আমাৰ ঘৰত মানে বেলেগ ধৰণৰ এটা মাত চিনাকি মানুহৰ লেখীয়া মানে স্পষ্ট নাই কেনেকৈ মাত এটা দিছে তাৰপিছত মই মাইকী মানুহে আহিবলৈ হাক দিছে কি মাত বুলি তাৰপিছত মই তথাপিতো মাক কৈ পেলাই আহিছোঁ বোলো কোন ভালকৈ মাতটো দে সি আকৌ এবাৰ কেনেকৈ দি পেলাই মানে চব কাটি হেৰি কৰি দিলেতো মানে মাছটো স্পষ্ট অহা নাই তাৰপিছত দৰজাখন খুলিয়াই আমি চাইছোঁ আমাৰ একদম ষ্টেপত কাষতে পৰি আছে ইয়াত কাটিছে মানে মই নাচালোঁ মই চেঞ্চলেছ হৈ গ'লোঁ তাৰপিছত মই ভবাই নাই সি যায় বুলি মই ভাবিছোঁ বেলেগ মানুহ এইটো আমাক দাগি কৰিবলৈ পেলাই থৈছে গাঁও বাগিলৈ যাওঁ বুলি চাওঁতেনে তাৰ মুখত চিনি নাই চোলা পেণ্টজন মই চিনি পাই গ'লোঁ নহয় তেতিয়া গোটেই আৰু চিঞৰ বাখৰ হৈয়ে গ'ল যোৰহাটত ঢুকাইছে ন অঁ যোৰহাটলৈ লগালগ আৰু ইফালে তিনিচুকীয়া ৰাজপথত মুক্তভাৱে চুকা অস্ত্ৰলৈ এডাল যুৱকৰ বাইক ৰেলী দশমীৰ দিনা তিনিচুকীয়া ৰাজপথত দেখা পোৱা গ'ল প্ৰায় 70জনী যুৱকৰ এটা দলৰ তাণ্ডৱ দশমীত পুৱাৰে পৰা হাতে হাতে দা তৰোৱাল লৈ বাইক ৰেলী উলিয়াইছিল নিজকে বজৰং দলৰ বুলি পৰিচয় দিয়া এই যুৱকৰ দলে এই ভয়ংকৰ দৃশ্য দেখাৰ পিছতে আতংকিত হৈ পৰিছিল স্থানীয় লোক পুৱাৰে পৰা আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছিল অস্ত্ৰধাৰী এই যুৱকৰ দল অৱশ্যে পৰৱৰ্তী সময়ত বাহনেৰে খেদি হিজগুৰি অঞ্চলত অস্ত্ৰধাৰী যুৱকৰ দলটোক বাধা প্ৰদান কৰে আৰক্ষীয়ে লগতে 4জন উদন্ত যুৱকক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে উদন্ত যুৱকৰ দলটোৱে ৰেলী কৰি যোৱা 3খন বাইক জব্দ কৰিছে অৱশ্যে আৰক্ষীৰ হাতৰ পৰা পলাই পত্ৰং দিয়ে আন যুৱককেইজনে অনুমতি অবিহনে চৰকাৰী নিয়ম ভংগ কৰি একোখন বাইকত 3জনকৈ উঠি হাতে হাতে অস্ত্ৰ লৈ দশমীৰ দিনা ওলাই আহি তিনিচুকীয়া ৰাজপথত এক প্ৰকাৰ সন্তাসৰ সৃষ্টি কৰিছিল নিজকে বজৰং দলৰ সদস্য বুলি চিনাকি দিয়া উদন্ত যুৱকৰ দলটোৱে কোনটো দল আপুনি কোনটো দল পৰা আহিছে আপুনি कौन सा दल से है परमिशन लिया था आपने दाव तलवार लेके क्यों परमिशन लिया था आपने परमिशन लिया था नहीं परमिशन लिया था आपने हाथ में दाव तलवार था परमिशन लिया था पता नहीं हमको तो बुलाया था आप लोग का दाव तलवार निकालने के लिए कौन दिया परमिशन प्राय 20-25খন বাইকত থানা চাৰিআলি ফালৰ পৰা এইটো মটৰচাইকেল লৈ তৰোৱাল হাতে তৰোৱাল লৈ পেলাই থানা চাৰিআলিৰ পৰা হিজুগুৰি ফাইলৈ আহি থকা দেখা পাই মই পিছে আহিলোঁ আহি আগভেটি ধৰিলোঁ কোনটো দলৰ আছিলে
ধৰোঁতেতো এজনে ক'লে আমি বজৰং দলৰ বুলি ক'লে। আচ্ছা কিবা এইটো পাৰ্মিশ্যন লৈছিলে নেকি কিবা থানাৰ পৰা কিবা? নাই আমি পাৰ্মিশ্যনটো একো নাই, আমাকো একো জনোৱা নাই, আমিও গম নাপাওঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় স্থাপন সন্দৰ্ভত বিতৰ্ক অব্যাহত আছে। বাঘপুৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে মিয়া সংগ্ৰহালয় স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰলৈ পত্ৰ লিখাৰ পিছৰে পৰা তোলপাৰ লাগি আছে ৰাজ্যৰ ৰাজনীতি। বিধায়ক শ্বেৰমানৰ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে ৰাজ্যৰ দল সংগঠনে। অসমীয়া সভ্যতা সংস্কৃতিলৈ তীব্ৰ প্ৰত্যাহ্বান নমাই আনি কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপন কৰিবলৈ দুঃসাহস কৰা এই সাহসক প্ৰত্যাখ্যান কৰিছে ৰাজ্য চৰকাৰে। মিয়া মিউজিয়ামৰ প্ৰস্তাৱক স্পষ্টভাৱে নস্বাত কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে গুৰুজনৰ আদৰ্শৰে স্থাপন কৰা শংকৰদেৱ কলাক্ষেত্ৰত গুৰুজনৰ আদৰ্শ অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এটা কথা স্পষ্ট, শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে গুৰুজনাৰ আদৰ্শৰে কলাক্ষেত্ৰ নিৰ্মাণ হৈছে। সেই আদৰ্শ আমি সকলো সময় জীয়াই ৰখাৰ বাবে ভক্তিভাৱে আমি কাম কৰি যাওঁ। মই একেবাৰে স্পষ্ট কৰি দিছোঁ যে শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিয়া মিউজিয়াম আদি স্থাপন কৰিব দিয়া নহয়। যি কমিটিৰ ৰিপৰ্ট আছে এইটো কাগজ হিচাপে আলমাৰীৰ ভিতৰতে সোমাই থাকিব, সি আৰু আলমাৰীৰ পৰা কেতিয়াও নোলায়। মোৰ চিধা কথাটো হ'ল যে যেতিয়ালৈকে অসমত অসমীয়া মানুহ আছে তেতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম হ'ব নোৱাৰে। আৰু ইফালে মিয়া মিউজিয়াম সন্দৰ্ভত মিয়া মিউজিয়াম কমিটিৰ সদস্য তথা গহপুৰৰ বিধায়ক উৎপল বৰাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। না মই এইটো কথাত প্ৰতিক্ৰিয়া এইটোৱে ব্যক্ত কৰিম যে কোনো কাৰণত শংকৰদেৱ কলাক্ষেত্ৰত মিয়াৰ মিউজিয়াম হ'ব নোৱাৰিব আৰু সেইটো মানি লোৱা নহ'ব। এইটো ধ্ৰুৱ কথা। আৰু আমি এইটো মই যিটো জানো, মই যিটো জানিছোঁ, মই সেই মিটিংখনত মই মষ্ট প্ৰবেবলি মই তাতে এটেণ্ড নাই। আৰু আচলতে DRC কমিটিবিলাকত এটা প্ৰপ'জেল কিবা আহিলে সেইটো প্ৰেৰণ কৰা হয়, সেইটো বিবেচনা কৰিবও পাৰে, বিবেচনা নকৰিবও পাৰে। মই যদিও নাই বা কোনোবা কমিটিত মেম্বাৰসকলে, আমাৰ বিভিন্ন দলৰ মেম্বাৰ আছে তাত, অকল BJP দলৰে নহয়, বিভিন্ন দলৰ মেম্বাৰসকলে এটা প্ৰপ'জেল পঠাইছে আৰু সেই প্ৰপ'জেলটোত হয়তো যদি পঠাইছে, মই এইটো জ্ঞাত নহয়, আৰু যদি পঠাইছে তেতিয়াহ'লে এই বস্তুটোৰ কোনো কাৰণত মানে, আৰু মই ভাবিছোঁ এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ, কিয়নো নিৰ্বাচন আহি আছে। নিৰ্বাচন অহাৰ আগত এইবিলাক শ্বেৰমান আলী ডাঙৰীয়াই কিছুমান কথা উলিয়াইছে। আৰু যিটো বাস্তৱ এতিয়া ধৰক আমাৰ অসমত খিলঞ্জীয়াৰ যিটো শংকা আহিছে, অসমৰ পৰিস্থিতিত, অসমৰ জনগাঁথনিত যিটো সমস্যা আহিছে, যিটো আমাৰ সংকট আহিছে, এইটোত আচলতে তেওঁলোকে এটা সুবিধা ল'বৰ কাৰণে এই ব্যৱস্থাটো কৰিছে। গতিকে মই ভাবিছোঁ এইটো কোনো কাৰণত মানি লোৱা নহয়। গুৰুজনাৰ সৃষ্টিৰাজিক আমি কোনো কাৰণত আমি তাত অকল গুৰুজনাৰ সৃষ্টিৰাজিবিলাক কলাক্ষেত্ৰত ৰখা হ'ব, আৰু কোনো কাৰণতে মিয়াৰ মিউজিয়াম বনোৱা কোনো কাৰণতে নহ'ব মোৰ ফালৰ পৰা। আৰু মিয়া মিউজিয়াম স্থাপনৰ প্ৰস্তাৱক লৈ ৰাজ্যত আমি জনাইছো প্ৰতিক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বটদ্ৰ থানৰ সভাপতি তথা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। আচলতে শ্বেৰমান আলীয়ে যিখিনি বক্তব্য ৰাখিছে, আমি ভাবিছোঁ শ্বেৰমান আলীয়ে সীমা চেৰাই গৈছে, আৰু এইটো এডেউল দুডেউল লুটানীয়া চেউল বুলিও আমি ক'ব বিচাৰোঁ। কাৰণ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত এখন কলাক্ষেত্ৰ, সেই ক্ষেত্ৰখনক ইতিমধ্যে অপবিত্ৰ কৰিবলৈ যিসকল আগবাঢ়ি গৈছিল সেইটো ৰাইজে সকলোৱে জানে। আৰু তেনে ক্ষেত্ৰত বংগীয় মূলৰ মিয়াসকলৰ এটা মিউজিয়াম হ'ব লাগে, এনেকুৱা দাবী নাভূত নাচুত, আৰু ই অসমৰ যি ঐক্য সংহতি তাতো আঘাত হানিব বুলি অনুভৱ কৰোঁ। আচলতে ইমানখিনিলৈকে যেতিয়া যাবলৈ দুঃসাহস কৰিছে, গতিকে ৰাইজ সচেতন হোৱাটো অতি প্ৰয়োজন।
চেয়াৰমেন আলীয়ে অসমীয়া জাতিৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে। অসম চুক্তিৰ ফলত হোৱা শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিয়া সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ'ব, এই মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। কংগ্ৰেছৰ নেতাগৰাকী বিধায়কগৰাকীয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় প্ৰতিষ্ঠা কৰাৰ যে দাবী জনাব পাৰিছে, দাবী জনাবলৈ যে আগবাঢ়িছে, এইবিলাক হৈছে অজিত ভূঞা ডাঙৰীয়াৰ দৰে জাতীয়তাবাদৰ মুখা পিন্ধা কেতবোৰ ব্যক্তিৰ শেহতীয়া যিটো স্থিতি, শেহতীয়া কাম কাজবিলাকৰ কাৰণে উৎসাহিত হৈ সংস্কৃতিৰ বৰঘৰত মিয়া সংগ্ৰহালয় পতাৰ দৰে প্ৰস্তাৱ দিবলৈ তেওঁলোকে সাহস কৰিব পাৰিছে। চাওক, অসম বুৰঞ্জীত বাদুলী ফুকনৰ নাম আছে, দেৱেৰা বৰবৰুৱাৰ নাম আছে। বাদুলী ফুকন মোগলৰ আক্ৰমণৰ পিছত বাহিৰলৈকে তেওঁলোকৰ লগত গুচি যাবলগীয়া হৈছিল। এতিয়া জাতীয়তাবাদৰ নাম লোৱা বহু লোকৰ মুখাবোৰ লাহে লাহে খোল খাব ধৰিছে। তো অজিত ভূঞা ডাঙৰীয়াৰ শেহতীয়া যি ভূমিকা, এই ভূমিকা অত্যন্ত দুৰ্ভাগ্যজনক। এইটো ব্যক্তি স্বাৰ্থৰ বাহিৰে অন্য একো নহয়। বদৰুদ্দিন আজমলক প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি তেওঁ প্ৰতিষ্ঠা কৰিছে আৰু আনৰ বদনাম গাই কৰিছে। বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছী বিধায়ক চেয়াৰমেন আলীয়ে দাবী কৰিছিল বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী কমিটিৰ পৰামৰ্শ মৰ্মেহে চৰকাৰে চিঠি লিখিছিল। তেওঁ শিক্ষা বিভাগৰ স্থায়ী কমিটিৰ অন্যতম সদস্য হৈছে পদ্ম হাজৰিকা। মিয়া সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত লৈ যিটো বিতৰ্কৰ সৃষ্টি হৈ আছে, কংগ্ৰেছ দলৰ এগৰাকী বিধায়ক চেয়াৰমেন আলীয়ে এই প্ৰস্তাৱ আগবঢ়াই সংবাদ মাধ্যমত যিখিনি কথা বতৰা কৰিছে, তাৰ তীব্ৰ গৰিহণা মই যোৱাকালিও দিছোঁ, আজিও তীব্ৰ গৰিহণা মই আগবঢ়াইছোঁ। আৰু এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং যিখন কমিটিৰ আছামে এই কমিটিৰ সদস্য ময়ো এজন। আৰু এই কথা লৈ পেলাই এটা বিতৰ্কৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। মোৰ স্থিতি মই স্পষ্ট কৰি দিওঁ যে সেই কমিটিখনত যদি এই কথা কেতিয়াবা আলোচনা হৈছে, তেনেকুৱা কোনো সভাত মই উপস্থিত নাই। আৰু কিছুদিন ধৰি আমাৰ অসম বিধানসভাৰ যিকেইখন কমিটিত মই সদস্য আছোঁ, মই উপস্থিত থাকিব পৰা নাই। গতিকে মোৰ অজ্ঞাতে যদি হৈছে মই নাজানো, কিন্তু মই এই কথাটো স্পষ্ট কৰি থওঁ যে মই যদি সেই সভাখনত থাকিলোহেঁতেন, মোৰ স্থিতি স্পষ্ট কৰি ল'লোঁ। কাৰণ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ অসমীয়া কলা সংস্কৃতি গুৰুজনাৰ সৃষ্টি সম্পৰ্কত তাত সংৰক্ষণ বা তাত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব। কিন্তু ইয়াৰ আওতাৰ বাহিৰত থকা কোনো কথা, মিয়া সংগ্ৰহালয় হওক অন্য কথা, আওতাৰ বাহিৰত থকা কোনো কথা আচলতে তাত কেতিয়াও ভবাটো, প্ৰস্তাৱ দিয়াটো উচিত হোৱা নাই। গতিকে এই কথাৰ আমাৰ ৰাইজেও গৰিহণা দিছে। মোৰ ফালৰ পৰাও এই ক্ষেত্ৰত মোৰ অসন্তুষ্টি আছে। এনেদৰে এতিয়া কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ উত্থাপনৰ পিছতে তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। মিয়া সংগ্ৰহালয়ৰ প্ৰস্তাৱনৰ পিছত প্ৰথমবাৰলৈ নিউজ 18ৰ আগত মুখ খুলিছে বিধায়ক চেয়াৰমেন আলীয়ে। মোৰ প্ৰস্তাৱটো দিয়াৰ আগতে দেখিলোঁ যে তাত অন্যান্য সৰু সুৰা জনগোষ্ঠীৰ তেওঁলোকৰ মিউজিয়াম নিৰ্মাণৰ কথা আহিছে। আৰু সেইদিনাখন মই প্ৰস্তাৱ দিয়াৰ আগতে তাত নেপালীসকলৰ এটা মিউজিয়াম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপনৰ প্ৰস্তাৱ আহিলে আৰু গৃহীত হ'ল। তেতিয়া মই প্ৰস্তাৱ ৰাখিলোঁ যে অসমৰ চৰ চাপৰিত প্ৰায় 70 লাখ মানুহ বাস কৰে। তেওঁলোকক অতীজত অসমৰ একাংশ মানুহ বা সংগঠনে মিয়া বুলি সম্বোধন কৰে। গতিকে এই চৰ চাপৰিত বসবাস কৰা এই 70 লাখ মানুহৰ কলা কৃষ্টি সংস্কৃতি অত্যন্ত সমৃদ্ধ আৰু এই কলা কৃষ্টি সংস্কৃতিখিনিও প্ৰতিফলন হোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ কাৰণে এটা সুকীয়া মিউজিয়াম গুৰুজনাৰ যি মানে স্মৃতিত নিৰ্মাণ কৰা হৈছে শংকৰদেৱ কলাক্ষেত্ৰ, তাতে স্থাপন কৰিব লাগে। মাৰ্চৰ এই সমিতিত আৰু সেই সমিতিত পাছ কৰিছে বিজেপি চৰকাৰে।
বিজেপি দলৰ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ 10জন সদস্য আছিলে, কংগ্ৰেছৰ 3জন আছিলে, UDFৰ মাত্ৰ 2জন আছিলে। যদি তেওঁলোকে এইটো বিৰোধ কৰিব লগা আছিলে সেই সময়তে বিৰোধ কৰিব লাগিছিলে। তেওঁলোকে বিৰোধ কৰিলে এই প্ৰস্তাৱ কেতিয়াও পাছ নহয়। প্ৰথম কথা, এছেম্বলিত এইটো উত্থাপন কৰা হ'ল 24 মাৰ্চত। সেইদিনাখন আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কোভিড সম্পৰ্কীয় দীঘল লেকচাৰ দিছিলে। সেইদিনাখন এই প্ৰতিবেদন যেতিয়া বিধানসভাত উত্থাপন কৰা হ'ল, শংকৰ আজানৰ অসম ভূমি অচিৰেই হ'ব আজান আজমলৰ দেশ, এই মন্তব্য কৰিছে, এই আশংকা ব্যক্ত কৰিছে হোজাই বিধায়ক শিলাদিত্যদেৱে। লগতে অজিত ভূঞাক আজমলৰ দালাল আখ্যা দি তুলাধনা দিলে বিজেপিৰ বিধায়কগৰাকীয়ে। মোহাম্মদ অজিত চাহাবে যদি মানে আৰু অলপ পাৱাৰ পাই যায় তেতিয়াহ'লে এয়া ভূমি হ'ব আজান আজমলৰ ভূমি। বিধায়ক শিলাদিত্যদেৱৰ আশংকা, শংকৰ মাধৱৰ ভূমি এই অসম ৰাজ্য অদূৰ ভৱিষ্যতে হ'ব আজান আজমলৰ দেশ, যদিহে মহম্মদ অজিত চাহাব আৰু অধিক শক্তিশালী হয়। মোহাম্মদ অজিত চাহাবে যদি মানে আৰু অলপ পাৱাৰ পাই যায় তেতিয়াহ'লে এয়া ভূমি হ'ব আজান আজমলৰ ভূমি। পিছে কোন এই মহম্মদ অজিত চাহাব? আপোনাৰ নিশ্চয় মনত আছে, ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই আজমলক মুখ্যমন্ত্ৰী পদত আপত্তি কি বুলি প্ৰশ্ন তুলিছিল। আমি য'ত মই কৈছোঁ যে ইমৰান শ্বাহ, আব্দুল মালিক এইবাৰ সাহিত্য সভাৰ যদি সভাপতি হ'ব পাৰে তেতিয়াহ'লে তেওঁলোকৰ দৰে মুছলমান এজন অসমত কিয় মুখ্যমন্ত্ৰী হ'ব? সেইবাবেই বিধায়ক শিলাদিত্যৰ অজিত ভূঞাক আক্ৰমণ। অজিত ভূঞাক আজমলৰ দালাল আখ্যা দি বিধায়ক শিলাদিত্যই গ'লে আজমলক মুখ্যমন্ত্ৰী পাতি ৰাজ্যপাল হোৱাৰ সপোন দেখিছে হেনো অজিত ভূঞাই। আজি কংগ্ৰেছ, UDF তেওঁলোকে বেছিকেলি হৈছে বাংলাদেশী মিয়াৰ পাৰ্টি, আৰু এই দুটা মিয়া পাৰ্টিক একলগ কৰাৰ কাৰণে আমাৰ মহম্মদ অজিত চাহাবে দালালিটো কৰি আছে। তেওঁ দালালিটো কৰি ভাবিছে যে তাতে আজমল চাহাবক মুখ্যমন্ত্ৰী কৰি তেওঁ হয়তো কিবা গভৰ্ণৰ হৈ যাব বুলি। এইবিলাক সপোন দেখি লাভ নাই। ৰাজ্যসভা MP হোৱাটো খুব সহজ, কাৰণ ৰাজ্যসভা MPটো আপোনালোকে জানে যে সংখ্যাৰ কথা থাকে, কিমান বিধায়ক আছে। ইফালে অজিত ভূঞাক বাদুলি ফুকন বুলি তাচিল্য কৰিবলৈ নেৰিলে অগপৰ সভাপতি অতুল বৰাই। বাদুলি ফুকন মোগলৰ আক্ৰমণৰ পিছত বাহিৰলৈকে তেওঁলোকৰ লগত গুচি যাবলগীয়া হৈছিল। মানে অজিত ভূঞাৰ দৰে এগৰাকী ব্যক্তি, যিগৰাকীৰ সুনামো আছিল, অসমৰ সংবাদ মাধ্যমত দীৰ্ঘদিন ধৰি জড়িত আছিল। তো অজিত ভূঞা ডাঙৰীয়াৰ শেহতীয়া যি ভূমিকা, এই ভূমিকা অত্যন্ত দুৰ্ভাগ্যজনক। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।